নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আৰু ঠেলামৰা বাপুজী ভৱনৰ প্ৰাংগণত সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ আজি বিশেষ অভিৱৰ্তন অনুষ্ঠিত হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছতে আজি অনুষ্ঠিত হৈছে বিশেষ অভিৱৰ্তন আৰু বিশেষ অভিৱৰ্তনৰ আমি সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। এয়া হৈছে ঠেলামৰাৰ বাপুজী ভৱনৰ প্ৰাংগণৰ পৰিৱেশ আৰু ইয়াত এনেদৰেই তেখেতলোকে পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ লগেদি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বিশেষ অভিৱৰ্তন অনুষ্ঠিত হৈছে আৰু চাওতাল সমাজৰ যিসমূহ সমস্যা সৰ্বাংগীন উন্নয়নক লৈ আজিৰ এই অভিৱৰ্তনত তেখেতলোকে আলোচনা লগেদি নতুন সমিতি গঠনৰ আজি প্ৰয়াস কৰা হৈছে। আৰু এনেদৰেই চলিছে এতিয়া বিশেষ অভিৱৰ্তনৰ অনুষ্ঠান আৰু আমি দেখুৱাই আছোঁ ভিতৰত ইতিমধ্যে অভিৱৰ্তনৰ প্ৰতিনিধি সভা চলি আছে, যিহেতু শোণিতপুৰ জিলা সমিতি আজি নতুনকৈ গঠন কৰা হ'ব সদৌ চাওতাল ছাত্ৰ সন্থাৰ। আৰু ইয়াতে আছে প্ৰতিনিধিসকল আৰু তেখেতলোকৰ যিসকল বিষয়ববীয়া, এই বিষয়ববীয়াসকলৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ কাৰ্যসূচীৰ বিষয়ে। দেখা গৈছে বিগত দিনৰ পৰাই চাওতাল সমাজৰ বিভিন্ন আৰ্থিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক প্ৰতিটো দিশ লৈ সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰতিবাদ জনাই আহিছে বা দাবী উত্থাপন কৰি আহিছে। আৰু আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বিশেষ অভিৱৰ্তন সভা আয়োজন কৰা হৈছে। কি ক'বা আজিৰ দিনটোত? আমি বহুত আনন্দিত হৈছোঁ, যিহেতু আমি সদৌ চাওতাল ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ বিশেষ অভিৱৰ্তনত আজি অনুষ্ঠিত কৰা হৈছে। বিশেষকৈ আমাৰ মৰমৰ জুবিন গাৰ্গ আৰু আমাৰ বীৰ পুৰুষ সিধু কানু আৰু আমাৰ সংগ্ৰামী ছাত্ৰ সংগঠনৰ নেতাক আজি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আমাৰ ইতিমধ্যে আমাৰ প্ৰতিনিধি সভা চলি আছে আৰু প্ৰতিনিধি সভাতে আমাৰ আজিৰ এই মঞ্চৰ পৰাই যে আমাৰ সভাপতি সম্পাদক আৰু মানে মূল পদবী আমাৰ কমিটি গঠন কৰা হ'ব। অলপ পিছত আমাৰ ওলাব ৰিজাল্টটো। সেয়ে আমি বহুত আনন্দিত আৰু আমি আশাবাদী কৰিছোঁ যে আমাৰ চান্তাল জনগোষ্ঠীটো এই আজি নতুনকৈ গঠিত হোৱা সংগঠনটোৰ পৰা চান্তাল জনগোষ্ঠী শোণিতপুৰ জিলাৰ শিক্ষা আৰ্থিক সামাজিক আৰু বিভিন্ন সমাজৰ দিশত আগবাঢ়ি নিয়াৰ বাবে আমি আশাবাদী। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যত আমাৰ ছাত্ৰ সংগঠনৰ যোগেদি আমাৰ ছাত্ৰ সমাজৰ তথা আমাৰ জাতিৰ যি সমস্যা, আমি এই সমস্যাসমূহ আমি চৰকাৰক অনুৰোধ কৰিম আৰু এই সমস্যা যাতে আমি চৰকাৰৰ যদি থৰেদি আমাক যদি সমাধান কৰে আমি নিশ্চয় আনন্দিত হ'ম। এই আমি সদৌ চাওতাল ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ আজিৰ এই বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে। কি ক'বা আজিৰ দিনটোত? আজিৰ দিনটো বিশেষ আনন্দিত লাগিছে, যিহেতু আজি প্ৰতিনিধি সভাত ইমান কম সময়তে বহুত ল'ৰা ছোৱালী আৰু লগতে আমি মাঝি বাবাসকলো এই প্ৰতিনিধি সভাত আহি পাইছে। বহুত বহুত ধন্যবাদ তেওঁলোককো জনাইছোঁ, যাতে এই কমিটি গঠন কৰাত ভাল ভাল কামৰ দিশত আগবাঢ়ি যাব বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু ভাল ভাল কামত যিহেতু পিছ পৰি আছোঁ, সেই ভাল কামটো আমি অতি সোনকালে আগুৱাই নিব পাৰিম বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল। কি ক'বা আজিৰ দিনটোত চমুকে? হয়, আজি আমাৰ শোণিতপুৰ জিলা অভিৱৰ্তন আমি সমিতিয়ে আয়োজন কৰিছে। এই সমিতিৰ আয়োজনত আজি আমাৰ ইয়াত 9টা আঞ্চলিক আছে। এই 9টা আঞ্চলিকসমূহ বিষয়ববীয়া উপস্থিত হৈছে আৰু এই উপস্থিতত আজিয়ে নতুনকৈ নিৰ্বাচিত হ'ব। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, যাতে অনাগত দিনত তেওঁলোকৰ আমাৰ এই শোণিতপুৰ জিলা সমিতিখন ভালকৈ চলাই নিব, সেইটোকে মই ধন্যবাদ জনাইছোঁ। কি ক'বা আজিৰ দিনটোত? আজি চাওতাল ছাত্ৰ সন্থাৰ আজি অভিৱৰ্তন কমিটি নতুনকৈ গঠন কৰা হ'ল। তো গতিকে আজি যিমান আমাৰ 9টা আঞ্চলিকৰ যিমান প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু আঞ্চলিকৰ সদস্য গোটেইখিনি ইয়াত উপস্থিত হয় আৰু নতুনকৈ উপস্থিত হোৱাৰ পিছত আৰু নতুনকৈ এটা ডিষ্ট্ৰিক্ট কমিটি গঠন কৰা হ'ল। গতিকে আৰু বিভিন্ন জনজাতি ইয়াত উপস্থিত হয় আৰু আমাৰ গোটেই মাঝি যিমান আঞ্চলিকত আছে সেইবিলাক মাঝিও ইয়াত উপস্থিত হয়। গোটেই আমি আনন্দি পাইছোঁ সেইকাৰণে। হয়, ইতিমধ্যে শুনিলে সদৌ চাওতাল ছাত্ৰ সন্থাৰ আজি শোণিতপুৰ জিলা সমিতি এক বলিষ্ঠ কমিটি আজি গঠন হ'ব আৰু এই সমিতিয়ে চাওতালসকলৰ বিভিন্ন সমস্যাক লৈ মাত মাতি যাব। আৰু এনেদৰেই আজি যুৱচাম ওলাই আহিছে, চাওতাল সমাজৰ যুৱক যুৱতীসকলো ওলাই আহিছে আৰু তেখেতলোকে আজিৰ পৰা এই সংগঠনৰ অংশীদাৰ হৈছে। ইয়াত আৰু প্ৰতিনিধিসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজি সদৌ চাওতাল ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ বিশেষ অভিৱৰ্তন সভা অনুষ্ঠিত কৰা হৈছে।
এই অনুষ্ঠিত সভাত ৰাতিপুৱাৰ পৰাই ফ্লেগ হোষ্টিঙকে আদি কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছতেই প্ৰতিনিধি সভা, ইয়াৰ পিছতেই মুকলি সভা আৰু একাধিক্ৰমে সুচাৰুৰূপে কৰি যাব বুলি আশা ৰাখিছোঁ। আৰু মই ইয়াত সকলোকে যাতে ৰাতি কালচাৰেল প্ৰগ্ৰামো আছে, যে সকলোৱে যাতে সুশৃংখলাৰে একো যাতে হাই হুলস্থুল নকৰে তাকে কামনা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? ছাত্ৰ সন্থা আজি শোণিতপুৰ জিলা অধিৱেশন সভা হয়। আমি আশাবাদী, যিহেতু নতুন কমিটি গঠন হ'ব, এই নতুন কমিটিয়ে যিখিনি আগৰ কামবিলাক লৈ গৈছে তাতকৈ আৰু আগুৱাই যাব, তাকে কামনা কৰিলোঁ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত চমুকে? শোণিতপুৰ জিলা ক্ষুদ্ৰ ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অভিৱৰ্তনত আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা যিখিনি কাৰ্যসূচী আছিল, ফ্লেগ হোষ্টিং, লগতে আমাৰ শ্ৰদ্ধাঞ্জলি, লগতে আমাৰ প্ৰতিনিধি সভা আছিলে। প্ৰতিনিধি সভা এতিয়ালৈকে বৰ্তমান চলি আছে, শেষ হোৱা নাই। আমাৰ পূৰ্ণাংগ কমিটি ভংগ কৰি আমাৰ নতুন কমিটিখন গঠন হৈছে। এতিয়ালৈকে আমাৰ ৰিজাল্ট আহি পোৱা নাই, ক্ষতিৰ পিছত আমাৰ ৰিজাল্টখন আহি পাব। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় মুৰ্মু। মই এতিয়া যোনখিনি নতুন কমিটি বনাবৰ কাৰণে আজি ওলাইছে আমাৰ আছু ছাত্ৰ সন্থাই, এই কমিটিখন ভালকৈ চলাই নিব বুলি আশা ৰাখিলোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ চাওতাল ছাত্ৰ সন্থাৰ আজি শোণিতপুৰ জিলা সমিতিৰ এটা বলিষ্ঠ কমিটি ইতিমধ্যে গঠন হোৱাৰ দিশত, আৰু খন্তেক সময় পিছতে এই প্ৰতিনিধি সভাই তেখেতলোকে নিৰ্বাচিত কৰিব সভাপতি সম্পাদককে আদি কৰি অন্যান্য বিষয়ববীয়াসকল। আৰু সভাপতি সম্পাদকৰ লগতে অন্যান্য যিসকল বিষয়ববীয়া থাকিব, আগন্তুক দিনত চাওতাল সমাজৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত বলিষ্ঠৰূপে মাত মাতি যাব, তাৰে কামনা কৰিছে সকলোৱে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই। আজি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰ পিছত ইয়াতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আজি এই চাওতাল সমাজৰ উদ্যোগত। আৰু এনেদৰেই চলিছে আজিৰ এই অনুষ্ঠানটি। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰাৰ বাপুজী ভৱনৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।